Hello everyone, Ayan's vlog or another video আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আহি আছো নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰ বহুত দিনৰ পৰা ভাবি আছিলো আহিম বুলি কিন্তু প্ল্যান কৰি থাকিলে যোৱা নহয় হেতু কাৰণে মানে ঘপককে প্ল্যান হ'ল আৰু আহি গলো এয়া মোৰ মামাৰ ছোৱালী চিনিয়ে পাইছে মাজনী মোৰ ব্লগত ওলাই থাকে আৰু এটো অনসু ওলাই গল এতিয়া আহি আছো এতিয়া আমি মামা মামিক পিক কৰিম গোলাঘাটৰ পৰা মামা মামি যাব মানে এই মাজতে মাক দেউতাক মোৰ মামা মামি হয় তাৰ পিছতে এটা এয়া মামি হয় মামা আগত বহিছে মুনুৰ লগত এতিয়া মানে আহি আছো আমি আৰু চুলিখিনি বান্ধি ললো ইমানে বতা চুলিখিনি বান্ধি ললো ফাটি যাব কাৰণে ইয়া আমি বুঢ়া পাহাৰ পায়ে গলোহি বুঢ়া পাহাৰ ইয়া পাই পেলাই বলো ভিডিও এটা কৰো আৰু হেৰিও পাই আহিলো বুঢ়িয়াই থান তাত সেৱাও কৰিলো কিন্তু ব্লগ কৰা নহলে বতৰটো ইমান বেয়া কৰিছিলে হেকন সময়ত অঞ্চুকু মানে আহিব লাগে মই ওলাই আহা দেখি সেৱা কৰিবৰ কাৰণে হসাকৈ আমাৰ অসমখন ইমান এখন ধুনীয়া জায়গা ন আমি অসমৰ ভিতৰতে থাকিও কিছুমান জায়গা আমাৰ চাবলৈ থাকি যায় বাহিৰলৈ যাওঁগে চাবৰ কাৰণে অসম পাৰ হৈ কিন্তু অসমতে ইমান ধুনীয়া ধুনীয়া জায়গা আছে চাওকচোন তে কাজিৰঙাখনতেই ইমান ধুনীয়া ধুনীয়া জায়গা আছে তাৰ ভিতৰ চোৱা হসাকে বহুত ভাল লাগে গৌৰৱ অনুভৱ কৰো আমি অসমবাসী হৈ আসলতে মহামৃত্যুঞ্জয় মন্দিৰ ভাগ নগাঁও মেইন টাউন পাবগৈ নালাগে তাৰ আগৰ ৰাস্তা এটা দি সোমাই আহে আৰু অকমান সোমাব লাগে বেছি দূৰ সোমাব নালাগে অকমান সোমাই পাই যায় মন্দিৰ ভাগ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব খালি ফাইনালি আহি পাই গলো মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত অৱস্থিত এয়া ইমান ধুনীয়া লাগিছে আঁতৰৰ পৰাই দেখিয়ে হসাকে বহুত ধুনীয়া হ'ব পৰিবেশটো ভিতৰলৈ সোমাই গৈ থাককচোন বলক এয়া মই আহি আছো ভিতৰলৈ গৈ আছো এয়া হাতত খৰাই থাল এইফালে অঞ্চুক ধৰিছে মামা ককাকে আৰু এইফালে কেমেৰা ধৰিছে মাজনী ল'ৰা মানে অঞ্চুৰ ককাইকে আৰু এইফালে হেয়া মাজনী আৰু এইফালে মই খালি গামোচাখন নিবলৈহে পাহৰি গলো খকা মকাত আৰু ভিতৰ পৰিবেশটো বহুত ধুনীয়া কিন্তু দেই হসাকে অকনো মানে তেল অকনো নাই বাহিৰত মানে সিস্টেমটো এনেকুৱা কৰিছে যে হেই কৰিবলগীয়া হোৱা নাই মানে চাকিটো বাহিৰত জ্বলাব দিছে ভিতৰ ইয়া মেইন দুৱাৰৰ ভিতৰত কেতিয়াও মানে হেই চাকি জ্বলাব দিয়া নাই অকল খৰাই কামখিনিহে ভিতৰত হয় হেতু কাৰণে বহুত চাফ চিকুণ হৈ আছে তেল অকনো নাই পৰি থকা নাই আৰু আমি বহি খৰাই উৎসৰ্গা কৰি মেলি আমাক দিলে প্ৰসাদ আৰু আমি তাতে বহি পেলাই সকলোৱে খাই থকা দেখিলো বোলো ভাবিলো আমিও খাই লওঁ সকলোৱে হাই দিছে এতিয়া আমি গোটেইখিনিয়ে বহি মেলি খাই আছো এতিয়া আমি বহি আছো আৰু যথেষ্ট ভোক লাগিছে আসলতে খালি পেটতে গৈছো সকলোখিনি যিহেতু খৰাই দিছিলো আৰু এয়া অঞ্চলে চক কি কৰি আছে দেখিছেনে এই ষ্টেপবোৰ মানে সি দেখি পেলাই একদম ৰবই পোৱা নাই খেলিবৰ কাৰণে আৰু সেইফালে আমাৰ মুনুৱে গৈ পেলাই আকৌ নতুন খেল এটা উলিয়ালে নহয় চাবচোন দেই এতিয়া হলোৱা নেকি তুমি হলোৱা উঠা 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 তহঁত দুটাক মাৰি দিছো চা এইটো ভালকে থাক দেখা থিয় হৈ পেলাই থাকা দাদাৰ ওচৰত বান্দৰ বোলো এইফালে বান্দৰ আহিছে
এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা উভতিলোঁ যিহেতু যথেষ্ট সময়ো হ'ল এতিয়া আমি ক'ৰবাতে কিবা এটা খাই মেলি আকৌ আমি অৰ্কিড পাৰ্ক সোমামগৈ সেয়া দেখাম আপোনালোকক কুচন নোৱাৰি যাব এইখিনি বা প্লেন ৰাস্তা দেই এইখিনি বা প্লেন হয় কুচন নহয় কুচন ল'ব নোৱাৰি ইয়াত চাই পানী পৰিছে চোৱা ইয়াত চোৱা ক'ৰপৰা পানী পৰিছে চোৱা ভাল লাগিছেনে এইটো বা মোৰ হাতত ধৰি লোৱা চাই চাই গৈ থাকিব লাগিব ফুল দেখিছা এয়া বিভিন্ন ধৰণৰ কাইটিয়া গছ আছে কাইটিয়া গছ এইবোৰ দেখিছে মধুৰিআম হেলছ মেজাংকৰি গছ আনছো পৰিবা দেই বলা চিত্তনলা কোনটো চোৱা তেজমুই মধুফুলে ইনসুলিন এজবা ইনসুলিন হৈ গল আমাৰ এটা পুলি 400 দি পেলাই আনি থৈছিল এটো আমাৰ ঘৰত আছে এটো এটো যে 400 এয়া মধুৰি
ভিংগৰা মই ধৰি থাকিম লাহে লাহে দে দেখা এইকণত মই কিন্তু ধৰিম তোমাক কি সেইটো কি সেইটো ইয়াত ভৰাইলে গোটেই তুমি চাই লোৱা ইয়াত এইটো নুঠে এইটো কেনেকে উঠে এবাৰ মাজনী এয়া হৈছে বিভিন্ন প্ৰজাতিৰ ধান খেতিৰ এটা এটা নমুনা থৈ দিছে যিহেতু বিভিন্ন ধৰণৰ আমাৰ অসমীয়াৰ ধান খেতি আমাৰ আছে ধান খেতি কৰা হয় সকলোৱে কৰে সেই ধান খেতিবোৰ বিভিন্ন ধৰণে ইয়াতে ধুনীয়াকৈ সজাই ধৰিছে দেখি ভাল লাগিছে আৰু মানুহে শিকিবলগীয়া কিন্তু বহুতখিনি আছে আমি বহুত ধান আমি চিনিয়ে নাপাওঁ ইয়াতে দেখি আৰু কৈও দিয়ে কোনটো কি ধান কেনেকৈ শিকায়ো দিয়ে আৰু সেইখিনি অৰ্কিডৰ যিখিনি ফুল আছিলে সেইখিনি দেখালে তাত ধুনীয়াকৈ ফটো ফ্ৰেম কৰি পেলাই সজাই থৈছে এয়া আকৌ হৈছে পেঁপা গগনা ঢোল খোল মৃদং কিছুমানৰ নাম আচলতে মুখত নাহি পাহৰি যোৱা হয় কিন্তু তাতে সুধিলে বহুত ধুনীয়াকৈ বুজাই দিয়ে আগৰ দিনৰ কিছুমান বস্তু যে বাদ্যযন্ত্ৰ তাবলা জাপি পৰা ধৰি সকলোখিনি ইয়াতে সজাই ইমান ধুনীয়াকৈ মানে সজাই থৈছে আৰু আমাৰ অঞ্চলে কি কৰিছে প্ৰত্যেকটো ঢোলে এচাপ এচাপ বজাইছে প্ৰত্যেকটো ঢোলে চাব দেই এইটো মহৰ শিঙৰ পেঁপা দুমুখীয়া পেঁপা তাৰপিছতে এয়া ওপৰতো আছে সেই তেনেকৈ আৰু এইফালে এয়া দেখিছে আৰু কি চিনিয়ে নাপাওঁ কিছুমান বস্তু এইটো কি বুজাই দিছিলে কিন্তু মই পাহৰি গ'লোঁ আচলতে আৰু অঞ্চলে চাওকচোন এয়া চব বজাইছে ডবা পৰা ধৰি সকলোখিনি সি বজাইছে অকণমান সি বহুত ভাল পাইছে এই ৰুমটোত সোমাই পেলাই সেয়া দেখিছেনে সি অকণ বজাইছে আৰু দৌৰিছে অকণ বজাই আকৌ দৌৰে লাহে লাহে বহুত পিছল ৰ'বা উঠাত এইফালে আকৌ ঘৰলৈহে পামগৈ ৰ'বা আহা কৰি গৈছোঁ অৰ্কিড পাৰ্ক চাই শেষ নহয় ইমানেই এটা ডাঙৰ এৰিয়া ফুপনি জুপনি খাই গৈছোঁগৈ অঞ্চু কিন্তু অকণো ভাগৰ লগা নাই মই তাক মানিছোঁ কিন্তু অঞ্চু অকণো ভাগৰ নাই বহুত ইভিনিং ৱাক হৈ গ'ল আমাৰ এইটো মানে দেখিছেনে ক'ত কেনেকৈ ওলাইছোঁ চবফালে মই জু চবফালে জু আছোঁ এইটো এই নিচিনা ওলাই আছোঁ এয়া অৰ্কিড পাৰ্কৰ সোমাই মেলি আমি ঘৰমুৱা হ'লোঁ আৰু বেলিও ডুবি আহিলে যিহেতু ৰাতিয়ে হ'ব হ'ল বন্ধও কৰি দিয়ে আমাৰ হাতত মাত্ৰ 20 মিনিট সময় আছিলে 20 মিনিটত সকলোখিনি চাই শেষ কৰিলোঁ আৰু ব্লগটো যদি মোৰ ভাল লাগিলে আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আজিলৈ আহিছোঁ তেন্তে সকলোকে বাই বাই